নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাসক আৰু বিৰোধীৰ মাজত দেখা পোৱা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা। শিৱসাগৰ জিলাতো বিজেপিয়ে গঢ়ি তুলিছে ব্যাপক ৰণনীতি। শিৱসাগৰ জিলাৰ অন্তৰ্গত নগৰমহল গাঁও পঞ্চায়তত দেখা পোৱা গ'ল বিজেপিৰ ৰণদংকা। এতিয়া বিজেপিৰ কাৰ্যকৰ্তাসকল আলিয়ে গলিয়ে ভোটাৰ ৰাইজৰ চোতালে চোতালে নামি পৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰত। আমি আপোনালোকক দেখাব বিচাৰিছো নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কিয়দাংশ। চাওঁ আহক। সকলোকে নমস্কাৰ জনাইছো। আগন্তুক যি নিৰ্বাচনী আমাৰ গাঁও পঞ্চায়ত নিৰ্বাচনী হ'ব 2 তাৰিখে ভোটদান কাৰ্যসূচী হ'ব। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক লগত লৈ আমি বিভিন্ন স্তৰত আমাৰ যিসমূহ আমাৰ বুথ কমিটি আছে, বুথ কমিটি সকলো সদস্যক আমি লগত লৈ আমাৰ যিসমূহ ৱাৰ্ড আছে, ৱাৰ্ডসমূহত আমি বৰ্তমান আমাৰ যি প্ৰচাৰ কাৰ্যসূচী আমি চলাবৰ বাবে আমি প্ৰয়াস কৰি আহিছোঁ। আমি ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছোঁ। আমি আশা প্ৰকাশ কৰিছোঁ আমাৰ নগৰমহল গাঁও পঞ্চায়তত আমি আমাৰ প্ৰতিনিধিয়ে যিসকল প্ৰতিনিধিয়ে ৱাৰ্ডৰ প্ৰতিনিধিত্ব আগবঢ়াইছে তেওঁলোকক লৈ পেলাই আমি আমাৰ যি সমিতি আমি গঠন কৰিব পাৰিম আৰু আঞ্চলিক পঞ্চায়ততো আমি দখল আমাৰ ৰাখিব পাৰিম, জিলা পৰিষদতো আমি আমাৰ দখল ৰাখিব পাৰিম বুলি আমি ৰাইজৰ পৰা এই ভৰসা আমি পাইছোঁ আৰু সকলোকে এই আপাহতে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই প্ৰথমে নগৰমহল গাঁও পঞ্চায়তৰ অন্তৰ্গত বিয়ালিমাজবাসী সন্মানীয় ভোটদাতাসকলক আবেদন জনাব বিচাৰোঁ যে মই বৰ্তমান আগন্তুক পঞ্চায়তত বিয়ালিমাজৰ পৰা সদস্য পদৰ প্ৰাৰ্থীত প্ৰতিনিধিত্ব কৰিছোঁ। মই আশা ৰাখিছোঁ বিয়ালিমাজৰ যিসকল ভোটদাতা তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে তেওঁলোকে মোক বিপুল ভোটত জয়যুক্ত কৰিব। ইয়াৰ কাৰণ হ'ল যে দেশৰ চৰকাৰৰ যি উন্নয়নৰ ধাৰা, এই ধাৰা অক্ষুণ্ণ ৰাখি আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ সমাজ কল্যাণমূলক কাম হৈছে। যিবিলাক আঁচনি আহিছে এই আঁচনিবিলাকে প্ৰকৃত হিতাধিকাৰীয়ে পাবলৈ সক্ষম হৈছে আৰু যিসকলে নাই পোৱা আৰু যিসকলে এতিয়া বৰ্তমানো ঘৰ চৰ নাই পোৱা আমি তেখেতসকলক পৰ্যায়ক্ৰমে চেষ্টা কৰি অতি শীঘ্ৰে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। যোৱা 15টা বছৰে কংগ্ৰেছৰ ৰাজত্বকালত কেৱল দুৰ্নীতিৰ প্ৰশ্ৰয় আমি দেখা পালোঁ। ইতিমধ্যে আমি যদিও বিৰোধী আছিলোঁ তেতিয়া আমি পঞ্চায়তৰ দ্বাৰা এই আমি সমূহ ৱাৰ্ডত বিভিন্ন ধৰণৰ জনকল্যাণৰ কাম কৰিছোঁ। শেহতীয়াকৈ এই নিৰ্বাচনৰ আগমুহূৰ্তত আমি আমাৰ নিজৰ ৱাৰ্ডত আমি 2টাকৈ উন্নয়নমূলক কাম আমি মাননীয় বিধায়ক মহোদয়ৰ পৰা আনিছোঁ। ইতিমধ্যে আপোনালোকে জানে আমাৰ ওচৰতে থকা যিটো আমাৰ ক্লাব নিউজ আপোনাৰ প্ৰভাতী সংঘ, এই সংঘৰ পূৰ্ণাংগ গতিত কাম চলি আছে। এটা সুন্দৰ তেওঁলোকৰ বাৰাণ্ডা আমি এখন ব্যৱস্থা কৰাই দিছোঁ। ইতিমধ্যে আমাৰ কাষতে থকা আমাৰ ৱাৰ্ডৰ যিখন বিয়ালিমাজ LP স্কুল, এই LP স্কুলতো এতিয়া পূৰ্ণাংগ গতি পুনৰ নিৰ্মাণৰ কাম চলি আছে আৰু আমি এইখিনি খুব সুখী। ইতিমধ্যে আমাৰ জেজেএমৰ দ্বাৰা যি জলযোগৰ ব্যৱস্থা, জলপানীৰ ব্যৱস্থা, এই পানীৰ ব্যৱস্থাসমূহ মানুহে উপভোগ কৰিছে আৰু আগন্তুক দিনত আমাৰ লক্ষ্য আছে যে আমাৰ কেইবাটাও ৱাৰ্ডত পথ আৰু উপপথ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। ইয়াতে আমাৰ কবৰস্থানৰ বাবে বাউণ্ডেৰী ৱাল দিয়াৰ ব্যৱস্থা কৰাৰ আমাৰ কল্পনা আছে আৰু বিভিন্ন সমস্যাৰ জৰ্জৰিত আমাৰ বিয়ালিমাজক আমি যাতে পুনৰ ইয়াক শক্তিশালী ৰূপত আমি সমস্যাসমূহ সমাধান কৰি জনসাধাৰণৰ উন্নতি কৰিব পাৰোঁ, এয়া আমাৰ নিশ্চয় আমাৰ লক্ষ্য হ'ব। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত 7ম আৰু 2য় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো 1ম শ্ৰেণীৰ 1ম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।